ইতিমধ্যে আমি শিৱসাগৰৰ পৰিৱেশ নাজিৰাৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ বিশেষকৈ নাজিৰাৰ বিহুবৰ নেপালী খুঁটিৰ পৰিৱেশ আমি দেখাইছোঁ এই মুহূৰ্তত মই অকণমান দেৰগাঁৱলৈ যাব বিচাৰিছোঁ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ এলেকাৰ বালিদুৱা অঞ্চল কেৱল দিখৌ বা জাজি বা অন্যান্য নদীসমূহেই নহয় উপনৈসমূহো ফেনে ফুটুকাৰে বাঢ়ি উঠিছিল গেলাবিল নৈ গেলাবিলৰ পানীয়ে দেৰগাঁও ব্ৰহ্মপুত্ৰ এলেকাৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছিল আৰু এই মুহূৰ্তত মোৰ সতীৰ্থ মৃদুস্মন্ত আছে দেৰগাঁৱৰ বালিদুৱা অঞ্চলত নিশাৰ যিটো পৰিৱেশ আপুনি নেদেখিলে তাৰ যিটো পৰিৱেশ সেইটো কেতিয়াও বিশ্বাস কৰিব নোৱাৰিব কিমান বিপদসংকুল হবে বানাক্ৰান্ত আছে মৃদুস্মন্ত মই আপোনাৰ ওচৰলৈকে আহিছোঁ নিশাৰ পৰিৱেশটো মৃদুস্মন্ত হয় নিশ্চয়কৈ সুনীত কুমাৰ ভূঞা চাওক আমি দেৰগাঁৱত যি বন্যাত্মৰ বিননি নিশাৰ ভাগত তেওঁলোকৰ কি এক হাহাকাৰময় পৰিৱেশ সেই পৰিৱেশ আমি এই মুহূৰ্তত আপোনাৰ জৰিয়তে দেখুৱাম চাওক সুনীত কুমাৰ ভূঞা দেৰগাঁও সমষ্টিৰ যিটো ব্ৰহ্মপুত্ৰ অঞ্চল বালিদুৱাত প্ৰায় 250 ঘৰ লোকৰ এক হাহাকাৰময় অৱস্থা সেই 250 ঘৰ লোকে এতিয়া কেনেদৰে খাইছে কেনেদৰে শুইছে এক অবৰ্ণনীয় পৰিৱেশ মই নিশা এটা পৰিয়ালৰ লোকৰ ঘৰত উপস্থিত আছোঁ চাওক ঘৰৰ ভিতৰত এই ধৰণৰ একাঠু পৰ্যন্ত পানী তেওঁলোকে ঘৰৰ ভিতৰত কেনেদৰে সময় কটাবলগীয়া হৈছে কেনেদৰে এই নিশা এক হাহাকাৰময় অৱস্থা আমি যেতিয়া আহিছোঁ আমি ইতিমধ্যে ভিজুৱেলছ দেখুৱাইছোঁ যে ইতিমধ্যে সাপ সোমাই আহিছে সাপৰ লগত সহবাস কৰিবলগীয়া এটা অৱস্থা আৰু যিখন শুৱনি কোঠাটো আমি দেখুৱাইছোঁ চাওক এইটো হৈছে শুৱনি কোঠা তেওঁলোকৰ তলত একাঠু পৰ্যন্ত পানী আৰু তাৰ ওপৰতে তেওঁলোকৰ এইখন যি বিছনা এখন মাত্ৰ এই এনেদৰে বিছনাখনত থাকিবলগীয়া এটা পৰিৱেশ এয়া হৈছে দেৰগাঁৱৰ বন্যাত্মৰ যি বিননি আমি ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদুৱাৰ পৰা আমি পৰিৱেশটো পোনপটীয়াকৈ আপোনাৰ জৰিয়তে দেখুৱাইছোঁ চাওক কেনেদৰে এক হাহাকাৰময় অৱস্থা এক ছবিয়ে এই যি ছবি এই ছবিয়ে গোটেই কথাখিনি ইতিমধ্যে কৈছে আমি লোকসকল আছে আমি কিছু কথা পাতিবলৈ যত্ন কৰিম আমি বাইদেউগৰাকীও আছে আমাৰ যি ঘৰ লোক আছে এইটো এটা পৰিয়াল মাত্ৰ উদাহৰণ আমি যথেষ্ট দুৰ্গম বাটেৰে আহি এই স্থানত উপস্থিত হৈছোঁ আৰু এই স্থানত কিন্তু এতিয়ালৈকে চৰকাৰৰ ঘৰত কোনো এজন মানুহ উপস্থিত হোৱা নাই বাইদেউ যথেষ্ট হাহাকাৰ আপোনালোকৰ আজি পানী সোমোৱা মাছ 6-7 দিনে হ'ল গৰু ছাগলী ইমান থকা দিগদাৰ হৈছে খোৱা বোৱা ঘাঁহ পানী নাই ভাত পানী খাবলৈ চালপা নাই ধান থাকিলেও কুটাব কৰিব নাই পানী ৰাস্তাত দোকান বজাৰ কৰিবলৈ নাই অসুবিধা হৈছে আমি আৰু কষ্ট মষ্টকে এনেকৈ আছোঁ আৰু আজিকালিকে চৰকাৰ মানুহ কোনো খবৰ চাপতি লোৱা নাই আৰু একো পোৱা নাই পোৱা ডক্টৰৰ ফালে বেমাৰ পৰি থাকিলে কোনো জ্বৰ হ'ল কাহ হ'ল ডক্টৰৰ কোনো খবৰ খাতিও নাই আশা কৰ্মীও নাহিলে কোনোৱে অহা নাই আমি ইয়াত পাতি কিনি খাই আৰু যেনেকৈ দেহাটো ভাল কৰি আছোঁ আকৌ এতিয়া ইয়াত পানী সোমাল আজি 6-7 দিন হ'ল চৰকাৰৰ ফালৰ পৰা একো সাহায্যও পোৱা নাই আমাৰ দুখ কষ্টটো আমাৰ জীৱনকেইটা আমাৰ একেই গৈছে বাৰৰ কাৰণে কি ক'ব আৰু এয়া হৈছে চাওক বন্যাত্মৰ চকুত কেৱল চকুলো আমি দেখুৱাইছোঁ প্ৰতিনিধি আমাৰ দৰ্শকসকলক বাইদেউ কি খাইছে এইকেইদিন কেনেধৰণে এসাঁজ খাওঁ আৰু এসাঁজ আৰু খাবলৈ চিন্তা লাগে খৰি খা নিবও কৰিব নোৱাৰো এয়া মানুহে যেনে এতিয়া গৰু গাই চাবনে ঘৰ লোৱা খোৱা কামেই কৰিবনে এনেকৈ কৰি এসাঁজ খাই এসাঁজ এনেকৈ থাকোঁ আৰু এনেকৈ কি কৰিব উপায়টো নাই আৰু চলিবই লাগিব এনেকৈ থাকিবই লাগিব আৰু গোটেই ঘৰটো দেখিছোঁ এতিয়া সকলোতে পানী চব ঘৰটো পানী তাতে বতাহ মাৰি দিলে কালি হাঁহ মাৰি কেনে গোটেই বেকা হৈ গ'ল আৰু বেগ হ'ব এৰাই গৈছেগৈ কালি সেয়া আচলতে মৃদুস্মন্ত মই ধন্যবাদ জনাইছোঁ আৰু বহুখিনি আছে মই গোটেইখিনি সময়ৰ এয়া চাওক সাপ সকলো শুৱনি কোঠাত সাপ এয়া দেৰগাঁৱৰ দৃশ্য কোনোবাটো নাজিৰাৰ দৃশ্য কোনোবাটো সোণাৰীৰ দৃশ্য মুঠৰ ওপৰত বান পৰিৱেশ পৰিস্থিতিৰ ভয়াৱহতাৰ যিখন ছবি আমাৰ কেমেৰাত বন্দী হৈছে বা অন্যান্য সকলোৰে ক্ষেত্ৰত বন্দী হৈছে নতুনকৈ ক'বলগীয়াৰ একো নাই মানুহবিলাকে বৰ জীয়াতু ভুগিছে গতিকে প্ৰশাসনে নিজে কৈ থকাতকৈ যে সাহায্য দিছোঁ অন্ততঃ মানুহখিনিয়েনো কি কৈছে সঁচাকৈ কিয় পোৱাগৈ নাই এই ব্যৱস্থাটোৰ ক'ত কেৰুণ আছে এই কথাখিনি অকণমান হৃদয়ংগম কৰক সময় নহয় এইখিনি সময়তে যদি প্ৰশাসনে কেৱল কথা কয় কাম নকৰে কেৱল সামাজিক মাধ্যমত বিবৃতি দিয়ে যদি সকলো শেষ কৰি থয় তেন্তে ইয়াৰ উত্তৰসমূহ ফলাফলসমূহ কিন্তু সঠিক নহ'ব আৰু ৰাইজে জীয়াতু ভুগিব